যেতিয়া আপোনাৰ বিষয়ে কোনোবাই ভালদৰে কয়, আপোনাক যেতিয়া কোনোবাই আদৰ সন্মান জনায়, আপুনি ভালপোৱা কিবা এটা উপহাৰ হিচাপে দিয়ে, তেতিয়া স্বাভাৱিকতে আপোনাৰ খুব ভাল লাগে, আপুনি সুখ অনুভৱ কৰে, নহয় জানো? মানুহ হিচাপে আমাৰ সকলোৰে ক্ষেত্ৰত একেই অনুভৱ হয় অলমষ্ট। এই ভাল লগা আৰু সুখানুভূতিবোৰক স্থায়ীভাৱে বৃদ্ধি কৰিবৰ বাবে আমি কি কৰিব লাগিব? ইয়াৰ বাবে আপুনিও আজিৰে পৰা মানুহৰ বিষয়ে ভালকৈ ক'বলৈ আৰম্ভ কৰক। আপোনাৰ চৌপাশে থকা সকলোকে আদৰ সন্মান কৰিবলৈ শিকক আৰু সৰু সৰু হ'লেও জীৱনৰ বাবে মূল্যৱান উপহাৰ দিবলৈ আৰম্ভ কৰক। কাৰণ আপুনি আপোনাৰ দৈনন্দিনতাত আপোনাৰ কৰ্মৰ দ্বাৰা যি সিঁচিব তাকেই আপুনি ভোগ কৰিবলৈ পাব। ল অফ কৰ্মাই ইয়াকে কয়। আৰু ল অফ নেচাৰে কয়, আপুনি যি সিঁচিব সি সদায় মাল্টিপ্লাই হৈ আপোনাৰ জীৱনলৈ ঘূৰি আহিব। এটা ধান প্ৰথমে এজোপা কঠীয়া হয়। এজোপা কঠীয়াই সময়ত পুলি পোখাত দি আঘোণত এটা মুঠি হৈ পৰে। ই প্ৰকৃতিৰ নিয়মৰ বাবে হয়। গতিকে আপোনাক যি লাগে আপুনি তাকেই সিঁচক। যদি আপোনাক মৰম, ভালপোৱা, আদৰ, সন্মান, সুখেই লাগে, আপুনি তাকেই বিলাওক। গিভ হোৱাট ইউ ৱান্ট এণ্ড ইউ উইল বি ছাৰপ্ৰাইজ।